ছাৰবাইদেউসকল এইখন হৈছে অফিচ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি 18/9/2025 তাৰিখে অহা এই চিঠিখন সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ মহাশয়ে the head teacher of headmaster all school having lower primary section 1 to 5 including composite school all district অর্থাৎ যিবিলাক বিদ্যালয়ত অসমৰ যিবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে হেয়া প্ৰাথমিক বিদ্যালয় হ'ব পাৰে বা কম্পোজিট বিদ্যালয় হ'ব পাৰে তালৈকে এই চিঠিখন পঠাইছে চিঠিখনৰ বিষয়বস্তুটো চাওক ৰিগাৰ্ডিং ইমপ্লিমেন্টেশন অফ টিচিং এট দি ৰাইট লেভেল ফৰ গ্ৰেড 3 to 5 অৰ্থাৎ আমি সকলোৱে জানো টিচিং এট দি ৰাইট লেভেল অর্থাৎ সঠিক স্তৰত শিক্ষাৰ যে ব্যৱস্থা এটো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কৰা হৈছে আৰু এই মানে ব্যৱস্থাটো কেনেকুৱা ধৰণে ইমপ্লিমেন্ট কৰিব পৰা যায় তাৰ কাৰণে এই চিঠিখন আহিছে ছাৰবাইদেউসকল এই চিঠিখনৰ বিষয়বস্তুটো চাবৰ কাৰণে চেষ্টা কৰক With reference to the subject stated above, I would like to inform you that the Homogra Shikha Assam is collaboration with Pratham Education Foundation has implemented the activities of the intervention that is teaching at the right level with the objective of strength the foundational skill of children in grade 3 to 5 who need academic support. ইতিমধ্যে আপোনালোকে দুটা পৰ্যায়ত প্ৰশিক্ষণ পালে আৰু তাৰ ইতিমধ্যে এইটো গম পাই আহিছে যে টিচিং এট ৰাইট লেভেল মানে হৈছে সঠিক স্তৰত শিক্ষা আমাৰ বিদ্যালয়ৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনখিনি ক্ষেত্ৰত তেওঁলোকৰ শিক্ষাৰ বিশেষ প্ৰয়োজন আছে ভাষা আৰু সাংঘিকতাৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে বাছি উলিয়াই শিক্ষা দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে You are aware that for the block level training of teachers has already been completed including the teachers of your school. For smooth implementation of the invention, you are requested to take necessary initiative as follows. গতিকে ইতিমধ্যে যেহেতু 4 দিনীয়া প্ৰশিক্ষণ পোৱা হৈছে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়সমূহত এটো কেনেকুৱা ধৰণে ইমপ্লিমেন্ট কৰিব পৰা যাব বা লাগিব তাক লৈ এই বিশেষ চিঠিখন আহিছে ইয়াতে ভালে কিটো কথা কোৱা হৈছে আৰু সেই কামখিনি আমাক বিদ্যালয়ত কৰিবৰ কাৰণে দিছে বা আমি সেই কামখিনি বিদ্যালয়ত কৰিব লাগিব প্ৰথমতে মনিটৰিং অন দা ইমপ্লিমেন্টেশন activities relating to TARL in the school আমাৰ বিদ্যালয়ত টিচিং এট ৰাইট লেভেলৰ মনিটৰিং টো হৈছে নে নাই হেতু কাৰণে কোৱা হৈছে কন্ডাক্ট of baseline midline and inline assessment of the student as per the strategies বাকিখিনি এটা চাও আমাৰ যেতিয়া টিচিং এট ৰাইট লেভেল আমি যেটো তিনিমহীয়া এটা বিশেষ এই প্ৰেক্টিস আমি বিদ্যালয়ত কৰিব লাগিব তাৰ কাৰণে আমাক তিনিটা ব্যৱস্থা দিয়া হৈছে বেসলাইন এই মিডলাইন এন্ড ইনলাইন সেই কথাখিনি আমাৰ বিদ্যালয়ত হৈছে নে নাই হেতু চাব লাগিব গ্ৰুপিং অফ ষ্টুডেন্ট এজ পাৰ देयर লাৰ্নিং লেভেল আমি সকলোৱে জানো ছাত্ৰ-ছাত্ৰীসকলক এটা বিশেষ লেভেলৰ ওপৰত ভিত্তি কৰি তেওঁলোক গ্ৰুপিং কৰিব লাগিব অৰ্থাৎ টিচিং এটা ৰাইট লেভেলৰ প্ৰথম যেটো প্ৰচেছটো হৈছে এসেসমেন্ট বা মূল্যায়ন আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোক গ্ৰুপিং কৰিব লাগে ভাষাৰ ক্ষেত্ৰত 5টা গ্ৰুপ আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত 5টা গ্ৰুপে গ্ৰুপিংটো হৈছে নে নাই এটো কোৱা হৈছে Design and use of activities as per learning level of student আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লাৰ্নিং লেভেলটো যি পৰ্যায়ত আছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ এই যিবিলাক TLM আছে TLM বিলাক ডিজাইন কৰাৰ কথা কোৱা হৈছে তাৰ পিছত ensuring classroom transaction of TLM by trained teacher on regular basis as per revised academic calendar এটা সব revised academic calendar এখন প্ৰকাশ পাইছিল আৰু এই revised academic calendar মতে TARL ৰ কাৰণে দুটা অতিৰিক্ত ক্লাছৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই মতে আমাৰ বিদ্যালয়ত পাঠদান হৈছে নে নাই বা যে সকল ট্ৰেইন টিচাৰ তেওঁলোকক পাঠদান কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে ৰেকৰ্ড কিপিং অফ ইচ ষ্টুডেন্ট প্ৰত্যেকজন ষ্টুডেন্টৰ ৰেকৰ্ড মানে তথ্য ৰাখিবৰ কাৰণে কোৱা হৈছে অৰ্গানাইজেশ্যন অফ মিটিং with assistant teacher SMC SMDC on the implementation TLL যেহেতু আমাৰ যিকোনো এটা বিষয় কিতকাৰ্যতা লাভ কৰিব লাগিলে বিদ্যালয় পৰিচালনা সমিতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কাৰণ তেওঁলোকে যদি সহযোগ নকৰে ৰাইজৰ মানুহক যদি তেওঁলোকে সজাগ সচেতন নকৰে তেতিয়াহলে বিদ্যালয়ৰ ক্ষেত্ৰত এটো ইমপ্লিমেন্ট ভালদৰে হ'ব নহবগৈ গতিকে তাৰ কাৰণে এসএমসিৰ লগত মিটিং কৰিবৰ কাৰণে কোৱা হৈছে আৰু একেবাৰে হেকত কি কোৱা হৈছে ৰিভিউ দি progress of TARL activity ইয়াৰ progressটো কিমান হৈছে চাবৰ কাৰণে কোৱা হৈছে আৰু ensuring support of parents SMC and community in implementation of TARL ইতিমধ্যে কলো যে কি বিদ্যালয় পৰিচালনা সমিতি বা আমাৰ যিসকল অভিভাৱক আছে তেওঁলোকৰ সহযোগ অবিহনে TARL যেহেতু সাকসেস নহয় তেওঁলোকৰ লগত কি কৰিবৰ কাৰণে দিয়া হৈছে তেওঁলোকে যাতে বিশেষ সহায় কৰে তাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল এখন হৈছে বিশেষ চিঠি আপোনালোকে যিমান পাৰে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলো ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব